বহু সন্মান আৰু ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কাব্যগুৰু ডক্টৰ অজিত দত্তদেৱৰ অনুপম কবিতা। সাহিত্য, কাব্য আৰু লোকসংস্কৃতিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই অহা তিনিচুকীয়া চলিহা নগৰৰ বিশিষ্ট কবি, সাহিত্যিক তথা লোকসংস্কৃতিৰ সাধক কাব্যগুৰু ডক্টৰ অজিত দত্তদেৱ পুনৰবাৰ তেওঁৰ সৃষ্টিৰে সাহিত্যপ্ৰেমীসকলৰ মন জয় কৰিছে। ডক্টৰ অজিত দত্তদেৱে 2013 চনত অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ কবিতাৰ বঁটা আৰু শ্ৰেষ্ঠ গ্ৰন্থৰ বঁটা লাভ কৰাৰ উপৰিও শিৱসাগৰ জিলা সাহিত্য সভাৰ শ্ৰেষ্ঠ কাব্য গ্ৰন্থ বঁটা আৰু শ্ৰেষ্ঠ গ্ৰন্থৰ বঁটাৰ লগতে যোৰহাট জিলা সাহিত্য সভাৰ শ্ৰেষ্ঠ কবিতাৰ বঁটা লাভ কৰি সাহিত্য জগতত এক বিশেষ স্থান দখল কৰিছে। ইয়াৰ উপৰিও 2026 বৰ্ষত তেওঁ কাব্য মহীয়ান উপাধি, সুভাষ চন্দ্ৰ বসু ৰাষ্ট্ৰীয় বঁটা আৰু কিং অফ পয়েট্ৰী এৱাৰ্ড লাভ কৰাৰ লগতে দেশ বিদেশৰ বিভিন্ন অনুষ্ঠানৰ পৰা অসংখ্য সন্মান বঁটা আৰু উপাধিৰে বিভূষিত হৈছে। অসমীয়া সাহিত্য, কাব্য আৰু লোকসংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশত তেওঁৰ অনবদ্য অৱদান আজিও সমাদিত। তেওঁৰ সৃষ্টিশীল চিন্তা, গভীৰ অনুভৱ আৰু সৰল অথচ হৃদয়স্পৰ্শী ভাষাই পাঠক শ্ৰোতাসকলক সদায় আকৰ্ষিত কৰি আহিছে। এইবাৰ সেইগৰাকী বিশিষ্ট কবি, সাহিত্যিক, কাব্যগুৰু ডক্টৰ অজিত দত্তদেৱৰ এটি মনোমোহা কবিতা আপোনালোকলৈ আগবঢ়াই দিছোঁ। আশা কৰোঁ কবিতাটিয়ে আপোনালোকৰ হৃদয় স্পৰ্শ কৰিব আৰু সাহিত্যৰ প্ৰতি নতুন অনুৰাগ জগাই তুলিব। সকলোকে নমস্কাৰ জনাইছোঁ। আৰু আজি মই মোৰ ষষ্ঠখন কাব্যগ্ৰন্থ বৰশী, আৰু এই বৰশীৰে এটা দীঘল সজীয়া কবিতা আপোনালোকক শুনোৱাৰ প্ৰয়াস কৰিছোঁ। আৰু কবিতাটোৰ অভিধা হৈছে, পিতাই মৈখনক ঘূণে ধৰিবলৈ নিদিবি, পিতাই মৈখনক ঘূণে ধৰিবলৈ নিদিবি। শৈশৱৰ পিৰালিত পিতাই মৈত উঠিছিলোঁ, লাহনীৰে নলা খোলাবোৰৰ পানী সিঁচি গৰৈ, চেঙেলী, পুঠি খলিহনা ধৰিছিলোঁ। ধাননি পথাৰত বৌতি, মাহিতি, পিহিতি, খুৰীটিহঁতৰ ভাগৰ পৰা এগৰা এগৰা জলপান খাইছিলোঁ। দৰণি পথাৰত দেৱতী বাই, চকৰি বাই, নৰমী বৌ, বুধং পেহীহঁতে জাকৈ বাওঁতে এফালৰ পৰা ভৰিৰে দল ঘাঁহবোৰ খচকি খচকি মাছ পুঠিবোৰক সুৰসুৰাই দিছিলোঁ। এহাতে মোৰ অজলা পিতায়ে মিনেধৰ বৰপিতাহঁতৰ ঘৰত হাল বাই দিন হাজিৰা কৰি পোৱা পইচাকেইটাৰে আমাৰ তিনিজনীয়া পৰিয়ালটোৰ ভৰণ পোষণ দিছিল। আৰু আনহাতে মোৰ আজলি বৌতীয়ে কচু ঢেকীয়া বেচি মানুহৰ ঘৰে ঘৰে ধান চাউল জাৰি পোৱা পইচাকেইটাৰে মোৰ পঢ়াৰ খৰচ যোগাৰ কৰিছিল। দিনত কলপচলা আৰু ৰাতি কৰকৰা খাই পাৰ কৰা দুখৰ সেই দস্তাবেজখনে নিজম নিশা শোৱা পাতিত বৌতী আৰু পিতাৰ বুকুৰ উমবোৰৰ উচাটনত আঁতে আঁতে উচ্ছন্ন হৈ পৰিছিল। এনেকৈয়ে কচু ঢেকীয়া আৰু নাঙলটোৰ সংশক্তিৰে কলপচলা আৰু কৰকৰাই সদা সৰ্বদা আমাৰ জৰুৰোৱা জীৱনটো জাগৰিত কৰি গৈছিল। আৰু এই গতি পথৰ গৰকতে মোৰ ষষ্ঠমান শ্ৰেণীৰ সেতেলিতে এদিনাখন টিকা ফটা ৰ'দত ৰংলিটিং হাতৰ পৰা কচু ঢেকীয়া বেচি আহি গধূলা পৰত বৌতীয়ে ঘৰৰ দুৱাৰ দলিত লুটি খাই পৰিছিল। গাঁৱৰ মানুহবোৰে বৌতীৰ নিথৰ দেহাটোক চাঙিত তুলি চেঁচা নদীৰ দাঁতিৰ গেজেংখনিলৈ লৈ গৈছিল। এফালে চিতাৰ জুই দপদপাই জ্বলিছিল আৰু আনফালে পিতাৰ বুকুখনি সমসমাই উঠিছিল। আৰু শোকত শিলীভূত হোৱা পিতায়ে সজোৰে মোক বুকুৰ মাজত সাৱটি ধৰিছিল। বৌতীৰ শূন্যতাক ঘূণাক্ষৰেও মোৰ মন মগজুলে আহিবলৈ নিদি খোজে পতি পিতায়ে মোৰ শিশু কালটো পিতাৰ বুকুৰ উমেৰে সমিত কৰি গৈছিল। যিদিনাখন মই প্ৰৱেশিকা পৰীক্ষাৰ জেউৰাখন প্ৰথম বিভাগত পাৰ হৈছিলোঁ,
সিদিনাখন পিতায়ে হিয়া ধুনি কান্দিছিল। হয়তো সিদিনাখন বৌতিৰ অবৰ্তমানে পিতাই বৰকে বিচলিত কৰি তুলিছিল। এনেকৈয়ে তেজক পানী আৰু দেহক মাটি কৰি পিতায়ে মোক কানৈ মহাবিদ্যালয়ত নাম লগাই দিছিল। কেতিয়াবা মহাবিদ্যালয়ৰ পৰা উলটি অহাত অলপ গধূলা হ'লেই ধিমিক ধামাক কৰি থকা টিপ চাকিটো হাতত লৈ এটি বিমোহিত মনেৰে পিতায়ে গো বাটটোৰ মূৰত আহি উচি চাই ফুৰিছিল। ক্ৰমে দিৱসৰ দৰবাৰত কলপচলা আৰু কৰকৰাৰ কাও বা মৃত বৌতি আৰু পিতাইৰ সেই খেপে হোৱা সপোনটো সজাল হৈ উঠিছিল আৰু মোৰ জীৱনটো এজন প্ৰক্ষিপ্ত অভিযন্তা ৰূপত চিকাগো চহৰৰ বাসিন্দা হৈ পৰিছিল। আজি বহু দিনৰ বিৰতিত পিতাইৰ পৰা এখনি চিঠি পালোঁ। জহি খহি যোৱা সেই পঁজাটোত এটি উৱলি যোৱা জকা হৈ নিসংগতা নামৰ নিদাৰুণ ব্যাধিটোৰ সতে যুঁজ বাগ কৰি কৰি পিতাই হেনো একেবাৰেই ভাগৰি পৰিছে আৰু সেয়েহে পিতায়ে মোক পুনৰাই পিতাইৰ কাষৰলৈ মাতিছে। তোৱা ৰ'দ জাকত দহি পুৰি মৰা আৰু সুৰাই দিয়া বৰষুণ জাকত ভিজি জুৰুলি জুপুৰি হোৱা পিতাইৰ সেই পৰিচান্ত দেখাটোৱে আজি মোৰ হিয়াখনিত বৰকে হতাহত কৰি তুলিছে। টিকা ফটা ৰ'দত ৰংলিটিং হাতত কচু ঢেকীয়া বেচি ভগ্ন দেখাৰে ঘূৰি অহা মোৰ বৌতিৰ হনু ওলোৱা হেতা পৰা মুখখনিয়ে আজি মোৰ বুকুখনিত বৰকে বজ্ৰাঘাত কৰিছে আৰু কলপচলা আৰু কৰকৰাৰ সেই কহা অজোৰা ৰাছেৰে আজি মোৰ জতীয়া জীৱনটোক বৰকে জৰ্জৰিত কৰি তুলিছে। যি জৰিত আমাৰ সেই তিনিজনীয়া জলকা পৰিয়ালটো সদা সৰ্বদা জাগৰিত হৈ আছিলে। তাহানিৰ শৈশৱৰ সৰিখৰ সেই প্ৰতিটো ঘটনাই আজি মোৰ মনৰ মাজত বিষাদৰ পৰিঘটনা ৰূপত টেঙা মৰি দিছেহি। মোৰ সস্নেহৰ চেঁচা নদীৰ দাঁতিৰ গাঁওখনি আজি মোক হাত বাউল দি মাতিছে। আহৈ আহ উলটি আহ, আহৈ আহ উলটি আহা। মই আৰু এনে ডাঙৰ মানুহ হ'ব নোখোজো পিতাই, যিহৰ সংক্ৰমণত সম্বন্ধবোৰৰ সলি সমাধিগতে মই পুনৰাই উলটি গৈ আছোঁ পিতাই। তোৰ নাঙলৰ মুঠিত ধৰি তোৰ বুকুৰ লৈ তোৰ কলৌ জপৌ অৱস্থাটো কলপতীয়া কৰি তুলিবলৈ ভঁৰালৰ গান্ধৈ এলান্ধু কলীয়া হৈ পৰি থকা তোৰ সেই চেনি হোৱা নাঙলটোক ধুই পখালি থবি। ধোঁৱা চাঙৰ ওপৰত আৰলে নিৰলে উচিপি থকা এলেন ধোৱা জাপিটোক মই উলটি অহাৰ বতৰাটো দিবি আৰু বুঢ়া দেউতাৰ দিনৰে বন্ধকী খেতি মাটি কেইডৰা মোকলামগৈ বুলি সেইমুধৰ বৰপিতাহঁতক জনাই থবি আৰু পাৰিলে গাঁৱতে ভাল গৰু এষাৰ চাই থবি, নহ'লে চাবুৱাৰ দেওবৰীয়া হাটলৈ গৈ কিনিমগৈ বুলি পিটোৱা ককাইটিক কথাটো কাণ চুৱাই থবি। মাটিৰ মানুহ আমি মাটিতেই মিলিম পিতাই, মৈখনক ঘূনে ধৰিবলৈ নিদিবি, কিয়নো মই আৰু মাটিৰ মাজত আছে এক চিৰকলীয়া সংহতি, যিদৰে পিতা মাতা আৰু সতী সন্ততিৰ মাজত থাকে চিৰকলীয়া সংগতি। মাটিৰ মানুহ আমি মাটিতেই মিলিম পিতাই, মৈখনক ঘূনে ধৰিবলৈ নিদিবি, কিয়নো মই আৰু মাটিৰ মাজত আছে এক চিৰকলীয়া সংহতি, যিদৰে পিতা মাতা
আৰু সতী সন্ততিৰ মাজত থাকে এক চিৰকলীয়া সংগতি, চিৰকলীয়া